বিদেশীক খেদিবলৈ বিজেপিয়ে বিচাৰিলে পুনৰ আৰু ৫টা বছৰ কলে এটাকৈ বিদেশী অনুপ্ৰৱেশকাৰী খেদিম। পিছে নৰেন্দ্ৰ মোদীয়ে দেশত ৩টা কাৰ্যকাল আৰু অসমত বিজেপিয়ে 2টা কাৰ্যকাল চলোৱাৰ পাছতো দেশত ৰৈ গ'ল হাজাৰ হাজাৰ বিদেশী, যাক লৈ সৰব হৈ পৰিছে বিধায়ক অখিল গগৈ। কলে ৪০ লাখ বিদেশীক খেদিবলৈ বিজেপিক অসমখনেই ঠিকাত দিব লাগিব। বিদেশী খেদাৰ প্ৰসংগ উল্লেখ কৰি গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ বিৰুদ্ধে সৰব হৈ পৰে বিধায়ক অখিল গগৈ। সংবাদমেলযোগে কৰিলে কঠোৰ সমালোচনা। অসমৰ পৰা বিদেশী অনুপ্ৰৱেশকাৰীক খেদিবলৈ বিজেপিক আৰু ৫টা বছৰ দিয়ক বুলি সোমবাৰে অমিত শ্বাহে কৰা বক্তব্যৰ পাছতেই মঙলবাৰে কাজিৰঙাত এক সংবাদমেলযোগে বিদেশী খেদা প্ৰসংগত বিজেপি চৰকাৰৰ কৰ্মকাণ্ডক লৈ কেতবোৰ তথ্য উদঙাই অখিল গগৈয়ে কঠোৰ সমালোচনা কৰে। অখিল গগৈয়ে কয়, ২০১৬ চনত বিজেপিয়ে চৰকাৰ গঠন কৰাৰ সময়ত আটাইতকৈ ডাঙৰ প্ৰতিশ্ৰুতি আছিল বিদেশীমুক্ত অসম। বিদেশীমুক্ত, বানপানীমুক্ত, দুৰ্নীতিমুক্ত অসম গঢ়াৰ কথা বিজেপিয়ে বাৰম্বাৰ কৈছিল। অসমত বিজেপিয়ে 2টা কাৰ্যকাল চলোৱাৰ পাছত আৰু নৰেন্দ্ৰ মোদীয়ে দেশত 3টা কাৰ্যকাল চলোৱাৰ পাছত কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে আকৌ এতিয়া একেটা কেছেটকেই বজাইছে যে বিজেপিক আৰু 5টা বছৰ দিয়ক, এটাকৈ বিদেশী অনুপ্ৰৱেশকাৰী খেদিব। গৃহমন্ত্ৰীয়ে কৈছে যে অসমক অনুপ্ৰৱেশকাৰী মুক্ত কৰাৰ সংকল্প অমিত শ্বাহৰ, পুনৰ 5 বছৰ পদুমক দিয়ক, এটাকৈ বিদেশী খেদিম। আপোনালোকে সকলোৱে জানে যে বিজেপিয়ে ২০১৬ত চৰকাৰ গঠন কৰাৰ সময়ত আটাইতকৈ ডাঙৰ তেওঁলোকৰ প্ৰতিশ্ৰুতি আছিলে বিদেশী মুক্ত অসম। বিদেশী মুক্ত, বানপানীমুক্ত, দুৰ্নীতিমুক্ত এখন অসম গঠন কৰাৰ কথা বিজেপিয়ে বাৰম্বাৰ ঘোষণা কৰিছিলে। এতিয়া 10 বছৰ শাসন কৰিলে আৰু কেন্দ্ৰত 12 বছৰ। 12 বছৰ শাসন কৰাৰ পাছত 2টা টাৰ্ম, কমপ্লিট 2টা টাৰ্ম বিজেপিয়ে অসমক শাসন কৰাৰ পাছত আৰু নৰেন্দ্ৰ মোদীয়ে 3য়টো টাৰ্মৰ কাৰণে ভাৰত চৰকাৰক শাসন কৰাৰ পাছত, ভাৰতক শাসন কৰাৰ পাছত এতিয়া কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে আকৌ একেখন কেছেটকে বজাইছে যে বিজেপিক 5 বছৰ দিয়ক, এটাকৈ ঘুচপেটীয়া, এটাকৈ অনুপ্ৰৱেশকাৰী, এটাকৈ বিদেশী তেওঁলোকে বোলে খেদিব। বিজেপিয়ে বিগত বছৰকেইটাত কিমান বিদেশী খেদিলে সংবাদমেলতে তাৰ তথ্য দাঙি ধৰে বিধায়ক অখিল গগৈয়ে। বিগত 10টা বছৰত সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাই অসমৰ পৰা বিদেশীক কিমান খেদিলে? অসম বিধানসভাত কৰা তৰাবিহীন প্ৰশ্ন নং 50ৰ উত্তৰত অসমৰ গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 2023 বৰ্ষৰ 11 ছেপ্টেম্বৰত এই তথ্যসমূহ দিছিল বুলি উল্লেখ কৰি অখিল গগৈয়ে কয়, অসমত বিজেপিৰ প্ৰথমটো কাৰ্যকালত বিদেশী ন্যায়াধিকৰণৰ জৰিয়তে 2016 চনত 5096 জন চিনাক্তকৰণ আৰু 13 জন বহিষ্কাৰ কৰা হয়। 2017 চনত 15541 জন চিনাক্ত আৰু 26 জনক বহিষ্কাৰ। 2018 চনত 26823 জন চিনাক্ত আৰু 65 জনক বহিষ্কাৰ। 2019 চনত 24209 জনক চিনাক্ত আৰু 87 জনক বহিষ্কাৰ। 2020 চনত 4355 জনক চিনাক্তকৰণ আৰু 69 জনক বহিষ্কাৰ কৰা হয়। অৰ্থাৎ বিজেপিৰ প্ৰথমটো কাৰ্যকালত তথা সৰ্বানন্দ সোণোৱালৰ দিনত মুঠ ৭৪,024 জন বিদেশী চিনাক্তকৰণৰ বিপৰীতে 260 জনক বহিষ্কাৰ কৰা হয় বুলিও তথ্য দাঙি ধৰি ৪০ লাখ বিদেশী খেদিবলৈ বিজেপিক অসমখন ঠিকাত দি দিব লাগে বুলিও কটাক্ষ কৰে অখিল গগৈ। কোন চনত কোনে কিমান বিদেশী খেদিছে? এতিয়া মই বছৰ হিচাপত যদি আপোনালোকক গাই দিওঁ, তেতিয়াহ'লে বিজেপি চৰকাৰৰ দিনত খেদা বিদেশীৰ হিচাপটো মই দি দিছোঁ। বিজেপিৰ প্ৰথম কাৰ্যকালত বিদেশী চিনাক্তকৰণ আৰু বহিষ্কৰণ, 2016 চনত বিদেশী চিনাক্তকৰণ কৰিছিলে ন্যায়াধীশৰ জৰিয়তে, মানে ন্যায়াধীকৰণৰ জৰিয়তে, বিদেশী ন্যায়াধীকৰণৰ জৰিয়তে 5096 জন আৰু বহিষ্কাৰ কৰিছিলে 13 জন। 2016ত খেদালে 13 জন। 2017ত বিদেশী ন্যায়াধীকৰণে চিনাক্তকৰণ কৰিছিলে 15,541 জন আৰু বহিষ্কাৰ কৰিছিলে 26 জন। এইটো সৰ্বানন্দ সোণোৱালৰ কাৰ্যকাল।
2018 চনত 26,823 জন বিদেশীক চিনাক্তকৰণ কৰা হৈছিলে আৰু খেদাইছিলে 65 জন। 2019 চনত 24,209 জন বিদেশীক চিনাক্তকৰণ কৰিছিলে ন্যায়াধিকৰণে আৰু খেদিছিলে 87 বা 87 জন। আৰু 2020 চনত 4,355 জন বিদেশীক চিনাক্তকৰণ কৰিছিলে আৰু খেদিছিলে 69 জন। গতিকে বিজেপিৰ প্ৰথম কাৰ্যকালত অৰ্থাৎ 2016 পৰা 2020লৈকে এই কাৰ্যকালটোত সৰ্বমুঠ বিদেশী চিনাক্তকৰণ হৈছিলে 76,024 জন, 76,024, আৰু বহিষ্কৰণ কৰিছিলে 260 জন, 260। 5 বছৰত বিজেপিয়ে বিদেশী বহিষ্কৰণ কৰিছিলে 260 জন। এতিয়া 5 বছৰত যদি 260 জন বিদেশী খেদে, তেতিয়াহ'লে এইটো হিচাপত যদি বিদেশী তেওঁলোকক খেদিবৰ কাৰণে আৰু 5 বছৰ কাৰ্যকাল দিওঁ, অসমৰ পৰা কিমান বিদেশী নাইকিয়া হ'ব? তেতিয়াহ'লে অসমৰ মুখ্যমন্ত্ৰীয়ে মাজে মাজে কৈ থকা শুনো বোলে অসমত 40 লাখ বিদেশী আছে। যদি 40 লাখ বিদেশী আছে, এই 40 লাখ বিদেশীক খেদিবৰ কাৰণে বিজেপিক আমি কিমান দিন শাসন কৰিবলৈ দিব লাগিব? 40 লাখ বিদেশীক খেদিবৰ কাৰণে বিজেপিক অসমখন পুৰা ঠিকাই দি দিব লাগিব। অসমীয়া মানুহ যিমান দিন জীয়াই থাকিব সিমান দিনে ঠিকা দিলেহে বিদেশী খেদিবগৈ পাৰিব, যদি পাৰিব। আৰু ইপিনে বিজেপিৰ দ্বিতীয়টো কাৰ্যকালত বিদেশী ন্যায়াধিকৰণৰ জৰিয়তে 2021 চনত বিদেশী চিনাক্তকৰণ 6,395 জন আৰু বহিষ্কাৰ 33 জন। 2022 চনত 8,400 জন চিনাক্তকৰণ আৰু বহিষ্কাৰ 63 জন। 2023 চনত 3,522 জন আৰু বহিষ্কাৰ 25 জন। 2024 চনত 6,120 জন আৰু 2025 চনৰ অক্টোবৰ মাহলৈকে 4,290 জন বিদেশী চিনাক্তকৰণৰ বিপৰীতে দুয়োটা বৰ্ষতে 1,295 জনক বহিষ্কাৰ কৰা হয়। মুঠতে বিজেপি চৰকাৰৰ দ্বিতীয় কাৰ্যকালত তথা হিমন্ত বিশ্ব শৰ্মাৰ দিনত 28,724 জন বিদেশী চিনাক্ত কৰাৰ বিপৰীতে মুঠ 1,416 জনক বহিষ্কাৰ কৰা হৈছে। মুঠতে বিজেপিৰ 10 বছৰীয়া শাসনকালত মুঠ বিদেশী চিনাক্তকৰণ 1,04,748 জন হোৱাৰ বিপৰীতে 10টা বছৰৰ শাসনকালত সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাই এই দুয়োটা পুৰুষে বিদেশীৰ বিৰুদ্ধে অনবৰতে গদা ঘূৰাই মুঠ বিদেশী খেদিলে মাত্ৰ 1,674 জন বুলি কটাক্ষ কৰে অখিল গগৈ। বিজেপি চৰকাৰৰ দ্বিতীয় শাসনকালত বিদেশী চিনাক্তকৰণ আৰু বহিষ্কৰণ 2021 চনত ন্যায়াধিকৰণৰ জৰিয়তে, এবাৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ, 2021 চনত ন্যায়াধিকৰণৰ জৰিয়তে বিদেশী চিনাক্তকৰণ কৰা হৈছিলে 6,392 জন। এতিয়া বহিষ্কৰণ কৰিলে 33 জন। 2022 চনত 8,400 জন চিনাক্তকৰণ কৰিছিলে, বহিষ্কৰণ কৰিলে 63 জন। 2023 চনত বিদেশী আপোনাৰ চিনাক্তকৰণ কৰিছিলে ন্যায়াধিকৰণৰ জৰিয়তে 3,522 জন আৰু খেদিছিলে 25 জন। এতিয়া এইটোলৈকে মই অখিল গগৈ কৰা প্ৰশ্নৰ উত্তৰ মই পাইছিলোঁ। আৰু তাৰ পাছত পিছৰ যিকেইটা মই তথ্য দিছোঁ, সেই তথ্যটো এইবাৰ শ্ৰী আব্দুৰ ৰহিম আহমেদে তৰাচিহ্নিত প্ৰশ্ন কৰিছিলে অসম বিধানসভাত। প্ৰশ্ন নম্বৰ 38, উত্তৰ দিয়াৰ তাৰিখ 26/11/2025। এইবাৰ অধিৱেশনত যেতিয়া আমাৰ প্ৰশ্ন কৰিছিলে, তেতিয়া এই পিছৰ দুবছৰ 2024 আৰু 2025 বৰ্ষত অক্টোবৰ মাহলৈকে খেদা বিদেশীৰ সংখ্যা দিছিলে 1,295 জন। টোটেল বিজেপি চৰকাৰৰ হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত বিদেশী চিনাক্তকৰণ কৰা হৈছিলে 28,724 জন চিনাক্তকৰণ হৈছিলে। তাৰ আগৰ আকৌ চিনাক্তকৰণ হৈ থকাখিনি আছেই। সৰ্বানন্দ সোণোৱালৰ দিনত 76,024 জন আৰু বিদেশী বহিষ্কৰণ কৰিলে হিমন্ত বিশ্ব শৰ্মাৰ দিনত 1,416 জন। গতিকে 5 বছৰত, আকৌ এবাৰ কৈ দিছোঁ আপোনালোকক, 5 বছৰত সৰ্বানন্দ সোণোৱালে বিদেশী খেদিলে 260 জন। হিমন্ত বিশ্ব শৰ্মাই 5 বছৰত বিদেশী খেদিলে
1295 জন। দুইখন চৰকাৰ লগ লগাই বিদেশী চিনাক্তকৰণ হৈছিলে 10 বছৰত 1,04,748 জন। 1,04,748 জন আৰু 1,04,748 জন বিদেশী চিনাক্তকৰণ হোৱাৰ পাছত সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা এই দুই বীৰ পুৰুষে বিদেশীৰ বিৰুদ্ধে অনবৰতে গদা ঘূৰাই ফুৰা এই দুইজন বীৰ পুৰুষৰ শাসনকালত বিদেশী 10 বছৰত বিদেশী খেলিলে 1676 জন। ইপিনে অসমত বিজেপি চৰকাৰ শাসনৰ বিগত 10 বছৰত 1674 জন বিদেশী খেদাৰ বিপৰীতে 2001 চনৰ পৰা 2015 চনলৈ তৰুণ গগৈ চৰকাৰৰ দিনত অসমত 37,311 জন বিদেশী চিনাক্তকৰণ কৰা হৈছিল বুলি তথ্য সদৰি কৰি অখিল গগৈয়ে কয়। সেই 15 বছৰত 2,719 গৰাকী বিদেশী বহিষ্কাৰ কৰা হৈছিল। এয়াই অসমত বিগত 25 বছৰত বিদেশী খেদাৰ হিচাপ। এটা আপোনালোকক আৰু এটা হিচাপ দেখুৱাই দিব পাৰোঁ। এইটো দিয়াৰ মোৰ কোনো হেৰি নাছিলে, তথাপি মই দি দিছোঁ যে 15 বছৰত যি সময়ত তেওঁলোকে 10 বছৰ শাসনকালত 1,676 জন বিদেশী খেদিছিলে, সেই সময়ত 2001 পৰা 2015 চনলৈকে অসমত বিদেশী চিনাক্তকৰণ হৈছিলে 37,311 গৰাকী তৰুণ গগৈ চৰকাৰৰ কাৰ্যকালত। আৰু তৰুণ গগৈ ডাঙৰীয়াৰ চৰকাৰৰ কাৰ্যকালত বিদেশী বহিষ্কৰণ হৈছিলে 15 বছৰত 2,719 গৰাকী। 2,719 গৰাকী। তো এইটোৱে হ'ল অসমত যোৱা 25 বছৰত বিদেশী খেদাৰ হিচাপ। 25 বছৰত বিদেশী খেদাৰ হিচাপ বিজেপি চৰকাৰৰ দিনত 1676 জন খেদিছিলে আৰু তৰুণ গগৈ চৰকাৰৰ কাৰ্যকালত 2,719 জন বিদেশীক এতিয়ালৈকে বহিষ্কাৰ কৰিছে। গগৈয়ে শেষত কয় যে অসমে ৰাজহাৰ নাইকিয়া মুখ্যমন্ত্ৰীক দিল্লীৰ ওচৰত দি দিয়াৰ কাৰণে আজি অসমত বিদেশী খেদিব পৰা নাই। সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকাল 2025ত শেষ কৰি 2026ত তেওঁক বিদায় দিব লাগে বুলি আহ্বান জনায় বিধায়ক অখিল গগৈয়ে। নিউজ ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।